সন্মুখত কলপুলি পুতিছে আৰু ভিতৰত দৰা কইনা আছে। এযোৰ নহয়, প্ৰায় 53যোৰ দৰা কইনাই ভিতৰত আছে। মই দেখুৱাম, এয়া এযোৰ দুযোৰ নহয়, প্ৰায় 53গৰাকী দৰা কইনা আজি একেলগে সমূহীয়াভাৱে বিবাহ অনুষ্ঠিত হ'ব। আৰু এয়া হৈছে ঢেকীয়াজুলিৰ পাণবাৰীৰ সমূহীয়া বৈদিক ক্ষেত্ৰ। ইয়াতে 50গৰাকী দৰা কইনা, 53গৰাকী দৰা কইনাক একেলগে আজি বিবাহ পাশত আবদ্ধ হ'ব। তেওঁলোকক সমূহীয়াভাৱে বিবাহৰ বাবে আয়োজন কৰা হৈছে আৰু বিবাহৰ হোমৰস্থলী ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি কৰিছে। পুৰোহিত আহিছে আৰু যিসকল দৰা কইনা তেওঁলোকৰ আত্মীয়সকলো আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছে আৰু সকলোৱে একেলগে আজি প্ৰায় 53গৰাকী দৰা কইনাক ইয়াত বিবাহ অনুষ্ঠিত হ'ব। দাদা, কিমান মান আজি বিবাহ দৰা কইনাৰ বিবাহ ইয়াত হ'ব? মানে কি আজি মোটামুটি 53 যোৰা আছে। 53 যোৰাৰ বিয়া হ'ব। এওঁলোক ক'ৰ পৰা আহিছে? এইটো ঢেকীয়াজুলি সমষ্টিৰ ভিতৰৰে হয় আৰু বিভিন্ন গাঁও বস্তি বাগান মিলাই পেলাই আছে। আৰু তেওঁলোকক এই যি বিবাহৰ ব্যৱস্থাটো কোনে কৰি দিছে? তেওঁলোকৰ বিবাহৰ ব্যৱস্থাটো আমাৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অচ্যুত সিংহল ডাঙৰীয়াই সকলো ব্যৱস্থা তেখেতে কৰি দিছে।